নমস্কাৰ সকলোলৈকে। কাইলৈ আমাৰ ঘৰত সকাম আছে। তাকে সকামৰ আগদিনাখন মানুহৰ ব্যস্ততা বহুত, সকলোৰে ঘৰতে হয় বাৰু, এয়া আমাৰ বুলিয়ে নহয়। তাকে আপোনালোকক অলপমান দেখুৱালোঁ। এয়া বৰমাক আহিল, বৰমাকে ল'ৰা দুয়োটাকে, ৰাজাকে আৰু কিঞ্চুকে দুয়োটাকে হোমৱৰ্ক কৰাই আছে। যিহেতু কাইলৈ দেওবাৰ পৰিছে, দেওবাৰে সকামত ব্যস্ত থাকিলে আমি তেওঁলোকৰ হোমৱৰ্কবিলাক কৰাবলৈ আমাৰ অলপমান দিগদাৰ হ'ব। বৰমাকে হোমৱৰ্ক কৰালত মই এই ভাতৰ লগত লাগিছোঁ। ভাত বনাই থকাৰ লগতে মই ইডলি অলপমানো বনাইছোঁ ভকতৰ বাবে। বিস্কুটে চাহ দিবলৈ অলপমান বেয়া লাগে, সেইটো কাৰণে মই পিঠা কেইটামান বোলো বনাই লওঁ। মায়ে ক'লে ইডলিকে বনা, তাকে ইডলিকে বনাইছোঁ। মই পিছে এনেকৈ বনাওঁ, কুকাৰতে দিওঁ। আপোনালোকে পিছে কেনেকৈ বনায় ক'বচোন বাৰু। সকামৰ আগদিনাখন কিমান যে কি কাম নোলায়। মায়ে তামোল কাটি আছে। ভাত পানী খাই উঠি এয়া ল'ৰাকেইটাক চাওকচোন, গোটেই তিনিটাকে দেখি যে কি ভাল লাগিছে। তিনিটাই মানে ডাঙৰটোৱে টিভি চাই আছে, সৰু দুয়োটাই ফোন লৈছে, আৰু সৰুটোৱে কিঞ্চুৱে কৈছে মোক পাপাই ফোনটো দিলে, মই এতিয়া ফোন যাম। বাপেকে টিভিত ব্যস্ত।